অহা 16 মে'ত আমি এটা খুব সুন্দৰ অনুষ্ঠান পাতিবলৈ গৈ আছোঁ, নামটো ফাগুনি, আৰু এইটো গুৱাহাটীত প্ৰথমবাৰ হৈ আছে আৰু আমি আশা কৰিছোঁ যে ফাগুনি যেন প্ৰত্যেক বছৰে কৰি যাব পাৰোঁ। আৰু ফাগুনি আমাৰ উদ্দেশ্য হৈছে যে আমি এই অনুষ্ঠানটোৰ জৰিয়তে সংস্কৃতি, সংগীত, আৰ্ট, কালচাৰৰ জৰিয়তে কেনেকৈ আমি যুৱ প্ৰজন্মক এতিয়াৰ যিটো আমি জেন জি বুলি কওঁ তেওঁলোকক একত্ৰিত কৰি ৰাখিব পাৰোঁ। তো আমাৰ ফাগুনিত বিভিন্ন ধৰণৰ আমি এৱাৰনেছ ষ্টেপ আমি লৈছোঁ। তো সেইবোৰৰ বিষয়ে আমাৰ টিম মেম্বাৰ কৰিশ্মাই অলপ ক'ব কেনেকুৱা ধৰণৰ অনুষ্ঠান আমি কৰি আছোঁ। আৰু মই আশা কৰিছোঁ যেন প্ৰগ্ৰামটো খুব সফলভাৱে হ'ব আৰু আমাক বহুত মানুহে সহযোগো কৰিছে। আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তাতে বহুত মানুহে মানে মেছেজ কৰি আছে, চবে চাবলৈ আহিম কৈছে। আৰু আমি এইটো টিকেট ৰেট শ্ব' বাট আমি বহুত কম মিনিমাম প্ৰাইজত টিকেটবিলাক দিছোঁ যাতে সকলোৱে আহিব পাৰে। হয়, ফাগুনিত আমি একচুৱেলি যদিও আমি কিছুমান সামাজিক কাম ৰাখিছোঁ, কিন্তু কমাৰ্চিয়েলটো আমি কিয় ৰাখিছোঁ যাতে ইউথখিনিক আজিকালি অলপ এণ্টাৰটেইনমেণ্ট লাগে। চ' সেইকাৰণে আমি ভাবিছোঁ ইউথ অৰিয়েণ্টেড আৰ্টিষ্ট আমি ঠিক কৰিছোঁ। প্ৰথম আৰ্টিষ্টজন হ'ল মান পানু, অলৰেডি বহুত ট্ৰেণ্ডিঙত থকা আৰ্টিষ্ট এজন আমাৰ জেন জিৰ মাজত। তাৰপিছত পেৰাডক্সো বহুত ট্ৰেণ্ডিং, আৰু ডি জে অলি এছে বুলি এগৰাকী ইটালিয়ান ডি জে, তেখেত এই তিনিজনে আমাৰ মেইন আৰ্টিষ্ট থাকিব এই অনুষ্ঠানটোত। টিকেট আমাৰ উপলব্ধ হৈছে অলৰেডি স্কিল বক্স ডিষ্ট্ৰিক্ট, আৰু অফলাইন টিকেট আমাৰ ফাগুনিৰ যিটো অফিচ, স্থায়ী অফিচ বেলতলাত জয়ানগৰ স্থিতত, তাতে পোৱা যাব, যিটো আমাৰ অলৰেডি ছ'চিয়েল মিডিয়াত অলৰেডি পাব্লিছ কৰি থোৱা আছে। টিকেটৰ মূল্য 500ৰ পৰা 1500 টকাৰ ভিতৰতে গোটেইখিনি টিকেট আছে, আৰু ষ্টুডেণ্টৰ কাৰণে ভালেখিনি ডিছকাউণ্টটো আমি দি থৈছোঁ অলৰেডি। আমি আশা কৰিছোঁ এতিয়ালৈকে যিখিনি টিকেট হৈছে বা যিখিনি আমাৰ ইনভাইটি আছে 2000 মানুহমানটো হ'বই লাগে আৰামছে। ভেনু আমি কৰি আছোঁ। এইখনত মানে এনেকুৱা প্ৰগ্ৰাম হোৱাই নাই, যাৰ কাৰণে এই যিখন ভেনুৰ যিটো ক্লাব লখৰা ৰাস ফিল্ডত হৈ আছে, উদয়ন কৃষ্টি সংঘৰ তেওঁলোকে বহুত হেল্প কৰিছে আমাক, বহুতখিনি বস্তু আমাক যোগাৰ কৰিছে তেওঁলোকে, মানে ইয়াত আমি ভালকৈ কৰিব পাৰোঁ। সেই সহযোগখিনি তেওঁলোকক আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু ভেনুটো লখৰা ৰাস ফিল্ড। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।